লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ সৈতে অসমৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰিলে অসম জাতীয় পৰিষদৰ নেতৃবৃন্দই এনআৰচিৰ উন্নীতকৰণত ব্যৰ্থতা ৬ নম্বৰ দফা কাৰ্যকৰীকৰণত ব্যৰ্থতাকে ধৰি কেইবাটাও প্ৰসংগ অসম জাতীয় পৰিষদৰ নেতৃত্বই উত্থাপন কৰিলে ৰাহুল গান্ধীৰ ওচৰত কংগ্ৰেছ সাংসদগৰাকীৰ সৈতে অসম জাতীয় পৰিষদৰ এই আলোচনাক লৈ এপিচিচিৰ সভাপতি গৌৰৱ গগৈ বিশেষ মন্তব্য বুথ পৰ্যায়ৰ এজেণ্টক প্ৰশিক্ষণ দিব কংগ্ৰেছে ভোট চুৰি ৰোধ কৰিবলৈ প্ৰশিক্ষণ দিয়া হ'ব বুথৰ এজেণ্টক ২৪ আগষ্টৰ পৰা আৰম্ভ হ'ব এই প্ৰশিক্ষণ প্ৰক্ৰিয়া ডিব্ৰুগড়ত ভোট চুৰে চকী এৰক শীৰ্ষক বিশাল সমাৱেশ আয়োজন কৰিব প্ৰদেশ কংগ্ৰেছে এই কথা অৱগত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত দিব সংবাদমেল এই সংবাদমেল ফ্লপ শ্ব' হ'ব বুলি দাবী কৰিছে সাংসদ গৌৰৱ গগৈয়ে অখিল গগৈ সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী আজি যোৰহাটত কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰে সাংসদগৰাকীয়ে অসম জাতীয় পৰিষদ দলৰ নেতৃত্বক সময় দিলে যথেষ্ট সময় তেওঁলোকে বহিলে কথাখিনি পাতিলে বৰ্তমানত বিজেপি দলে 2016 চনৰ পৰা কিমান যে মিছা প্ৰতিশ্ৰুতি দিছে এটাও যে ৰূপায়ণ কৰিব পৰা নাই গোটেইখিনি কথা ৰাহুল গান্ধী ডাঙৰীয়াক অসম জাতীয় পৰিষদ দলে বুজালে উৎপন্নৰ কিবা আলোচনা হৈছিল নেকি জাতীয় পৰিষদৰ লগত নাই আমাৰ অসমৰ বৰ্তমান পৰিস্থিতি লৈ এনআৰচি অধুৰা হৈ আছে 16 মে পিছত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কৈছিল যে বাংলাদেশীসকলক তালি টোপোলা বান্ধি যাব লাগিব কিন্তু তেওঁলোকৰে কেন্দ্ৰৰ চৰকাৰে বিপ্লৱ শৰ্মাৰ ৰিপৰ্টটো গ্ৰহণ নকৰিলে তো আজি মাটি বেদখল কৰিবলৈ কথা কৈ থাকে কিন্তু আমি দেখিছোঁ যে চাৰিওফালে যদি মাটি কাবাৰ হাতত আছে সেয়া হ'ল বিজেপি দলৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী তেওঁলোকে নিজে আজি জংগল কাটি আজি তেওঁলোকে চৰকাৰী মাটি লৈ নিজৰ কাৰ্যালয় বনাইছে নিজৰ বাগান তেওঁলোকে খুলিছে নিজৰ ৰিজৰ্ট বনাইছে তো এই ধৰণৰ যে মানুহৰ মাজত দুইমুখী স্থিতি তেওঁলোকে লৈছে এইখিনিয়ে কথাত আমি আলোচনাত পাতিছিলোঁ আমি আগতেও কৈছোঁ যে বৰ্তমানৰ সময়ত আমি যেতিয়া ৰাজনৈতিক পৰিস্থিতি লৈ কথাখিনি পাতিবলগীয়া আছে আমি ব্যক্তিগতভাৱে বিভিন্ন দলৰ নেতৃত্বৰ লগত বৰ্তমান ৰাজনৈতিক পৰিস্থিতি পৰিৱেশ লৈ আমি পাতি আছোঁ ২০,০০০ বুথত আমাৰ বুথ এজেণ্টবোৰ আমি প্ৰশিক্ষণ দিব লাগে আৰু ইতিমধ্যে আমাৰ AICCৰ পৰা চাৰ্কুলাৰ আহিছে যে বুথ চোৰ চকী এৰক এটা বিশেষ অনুষ্ঠান আমাক ল'বলৈ অনুৰোধ জনাইছে আৰু এই সম্পৰ্কত এই মাহৰ শেষত প্ৰায় ২৪ আগষ্টৰ পৰা এটা 6 দিনীয়া কাৰ্যসূচী কংগ্ৰেছ দলে ইতিমধ্যে হাতত লৈছে যে প্ৰতিখন বুথৰ পৰা আমি বুথ লেভেল এজেণ্টক মাতি আনি বুথ চুৰ যে আগন্তুক দিনত নহয় আমি সেই সম্পৰ্কত এটা প্ৰশিক্ষণ এটা শিবিৰ আমি জিলাই আমি পাতিম আৰু মাহৰ শেষত 31 তাৰিখে ডিব্ৰুগড়ত বুথ চুৰ চকী এৰক এটা বিশাল এটা কৰ্মী সভা আমি আয়োজন কৰিম কৈছোঁ চিগাৰেট ইতিমধ্যে মই যিমান শুনিছোঁ মুখ্যমন্ত্ৰী ইতিমধ্যে গম পাই গৈছে যে তেওঁ ফ্লপ হ'ব আৰু ফ্লপ হোৱাৰ পিছত ক'ব এইটো মোৰ কাৰণ হোৱা নাই আমাৰ ৰাজ্যিক পুলিচে নোৱাৰিলে গোটেই বিফলতাটো ৰাজ্যিক পুলিচৰ ওপৰত জাপি দিব অসম